নমস্কাৰ কে হিন্দী ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী NEP ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিখন আপোনালোকৰ অসমীয়া সাহিত্য বুৰঞ্জী আদিৰ পৰা মধ্যযুগলৈ প্ৰথমখন পেপাৰ আছে আপোনালোকৰ এই কাকতখনৰ অধ্যায় 6টোৰ শংকৰী যুগৰ সাহিত্য 1 সেই অধ্যায়টোৰ এটা প্ৰশ্ন দিবলৈ লৈছোঁ। এই প্ৰশ্নটো আগতে এবাৰ আহিছিলে, সেইকাৰণে মই দিবলৈ লৈছিলোঁ। যিহেতু মোৰ এই চেনেলত এই প্ৰশ্নটোৰ উত্তৰ দিয়া নাই, দি থোৱা নাই, সেইকাৰণে মই দিবলৈ লৈছোঁ। মই এইখিনিতে জনাই থওঁ যে এই চেনেলত এই কাকতখনৰ লগতে ফাৰ্ষ্ট ছেমিষ্টাৰৰ প্ৰায় সকলোকেইখন কাকতৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ ভিডিঅ' এই চেনেলত ইতিমধ্যে দিয়া আছে। আপোনালোকে প্লে'লিষ্টত গৈ চাব পাৰিব আৰু সকলোবিলাক প্ৰশ্ন উত্তৰ চাব পৰাকৈ আপোনালোকে এই চেনেলৰ গোল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব, তেতিয়া সকলো চাব পাৰিব। পূৰ্বতে যিহেতু এই চেনেলৰ পৰা 90%ৰ ওপৰত প্ৰশ্ন আহে পৰীক্ষাত, এইবাৰো অহাৰ সম্ভাৱনা আছে। আপোনালোকে চাব যে ভাৰতবৰ্ষত ভক্তি ধৰ্মৰ বিকাশ হোৱাৰ ঐতিহাসিক কাৰণসমূহ আলোচনা কৰক। এনেধৰণে যদি আহে প্ৰশ্নটো, বা সৰ্বভাৰতত ভক্তি ধৰ্মৰ প্ৰসাৰ আৰু বিকাশ কি কি কাৰণত হৈছিল, এনেধৰণৰ প্ৰশ্ন আহিলে এইটো লিখিব পাৰিব। আৰু অসমতো বুলি যদি আহে যে অসমত ভক্তি ধৰ্মৰ বিকাশ হোৱাৰ ঐতিহাসিক কাৰণসমূহ কি, বা বিকাশ প্ৰসাৰ আৰু বিকাশ কি কি কাৰণত হৈছিল বুলি লিখিলেও আপোনালোকে আহিলেও এইটো প্ৰশ্ন উত্তৰ লিখিব পাৰিব। উত্তৰ দিব যে মধ্যযুগত সমগ্ৰ ভাৰতৰ লগতে অসমতো ভক্তি ধৰ্মৰ বিকাশ ঘটিছিল। প্ৰথমতে দক্ষিণ ভাৰতত এক শ্ৰেণী কৃষ্ণ ভক্তিৰ ভক্তি ধৰ্ম উদ্ভৱ হোৱাৰ পিছত প্ৰসিদ্ধ যমুনাচাৰ্য, ৰামানুজ, জ্ঞানদেৱ, কবিৰ আদি সন্ত পুৰুষসকলে বেলেগ বেলেগ ধৰণে ভাৰতৰ বিভিন্ন স্থানত ভক্তি ধৰ্মৰ প্ৰসাৰ কৰে। অসমতো চতুৰ্দশ-পঞ্চদশ শতিকাত শংকৰদেৱ আৰু মাধৱদেৱে ভক্তি ধৰ্ম প্ৰচাৰ কৰি বিকশিত কৰে। অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে ভক্তি ধৰ্মৰ বিকাশ হোৱাৰ কিছু ঐতিহাসিক কাৰণ আছে। সেইসমূহ হ'ল: 1. ভক্তি ধৰ্মৰ বিকাশৰ গুৰিতে আছিল ধৰ্ম তথা বৈষ্ণৱ সাধকসকলৰ প্ৰচেষ্টা। এসময়ত হিন্দু ধৰ্মৰ মাজত দেখা দিয়া বিভিন্ন ধৰণৰ বেমেজালিসমূহ আঁতৰ কৰিবৰ বাবে সেই সময়ৰ সন্ত বা বৈষ্ণৱ সাধকসকলে প্ৰেম, প্ৰীতি, দয়া, কৰুণা, একেশ্বৰবাদৰ আদৰ্শৰে জনসাধাৰণৰ মাজত ভক্তি ধৰ্ম প্ৰচাৰ কৰাত জনসাধাৰণেও আঁকোৱালি লয়। 2 নম্বৰতে লিখিব, ভক্তি ধৰ্ম বিকাশৰ পূৰ্বে নব্য ভাৰতীয় বিভিন্ন আৰ্য ভাষাসমূহত সংস্কৃত ধৰ্ম গ্ৰন্থসমূহ অনুবাদ হোৱাত সাধাৰণ মানুহেও ভক্তি তত্ত্বৰ মূল কথাবোৰ পঢ়ি বুজিব পৰাত পৰৱৰ্তী সময়ত ভক্তি ধৰ্মৰ প্ৰসাৰ ঘটে। 3 নম্বৰতে ভক্তি ধৰ্মৰ বিকাশত অৰ্থনৈতিক কাৰকেও ক্ৰিয়া কৰিছিল। দৰিদ্ৰ নিম্ন বৰ্গৰ লোকসকলৰ বাবে যাগ-যজ্ঞ, পূজা-পাতল ব্যয়বহুল আছিল। কিন্তু ভক্তি ধৰ্মত এনে ব্যয়বহুল আড়ম্বৰ অনুষ্ঠান নাছিল। এক কথাত ভক্তি ধৰ্ম আছিল ব্যয়বিহীন আৰু আড়ম্বৰবিহীন। সেয়ে সাধাৰণ মানুহে ভক্তি ধৰ্ম গ্ৰহণ কৰি বিকশাই তুলিছিল। 4. ভক্তি ধৰ্মৰ গুৰুসকলৰ উদাৰ মনোভাৱৰ বাবেও ভক্তি ধৰ্মৰ বিকাশ ঘটিছিল। উচ্চ-নীচ, ধনী-দুখীয়া সকলো শ্ৰেণীৰ লোকেই ইচ্ছা কৰিলে এই ধৰ্ম গ্ৰহণ কৰিব পাৰিছিল। এক কথাত এই ধৰ্মৰ উদাৰ ভাতৃত্ববোধে সকলো শ্ৰেণীৰ লোককে সামৰি লৈছিল। 5 নম্বৰ, ভাৰতীয় আন ভক্তি ধৰ্মৰ সাহিত্যৰ দৰে অসমতো মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে কাব্য, গীত, নাটক, অনুবাদমূলক ধৰ্মগ্ৰন্থ ৰচনা কৰিছিল। সকলোৱে বুজিব পৰাকৈ লিখা এই সাহিত্যৰাজিয়ে ভক্তি ধৰ্ম বিকশিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। 6. ভাৰতৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্ৰীষ্টীয় শতিকাৰ আদি ভাগতে বিষ্ণু উপাসনাৰ বীজ ৰোপিত হৈছিল। শংকৰদেৱে পূৰ্বৰ বৈষ্ণৱ পৰম্পৰাৰ ভেটিত এক নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি বিকশাই তুলিলে। এক কথাত শংকৰদেৱে নিজৰ অদ্বিতীয় প্ৰতিভাৰে অসমত বৈষ্ণৱ জাগৰণ সম্ভৱ কৰি তুলিলে। 7. তদানীন্তন শাসকসকলে সমাজৰ নিম্নবৰ্গৰ লোকক পদদলিত কৰি ৰাখিছিল। এনে সামাজিক অৱদমনৰ পৰা মুক্তি লাভৰ বাবে সৰ্বসাধাৰণ ৰাইজে ভক্তি ধৰ্মক আঁকোৱালি লৈছিল। কাৰণ সমগ্ৰ ভাৰতৰ লগতে অসমতো শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰি সকলো লোককে ধৰ্মীয় আৰু সামাজিক ক্ষেত্ৰত সমমৰ্যাদা প্ৰদান কৰিছিল। ইও ভক্তি ধৰ্মৰ বিকশিত হোৱাৰ অন্যতম কাৰণ। অসম তথা ভাৰতবৰ্ষত ভক্তি ধৰ্মৰ বিকশিত হোৱাৰ ক্ষেত্ৰত
উপৰোক্ত কাৰকসমূহে মুখ্য ভূমিকা পালন কৰিছিল। এনেদৰে আপোনালোকে লিখিব। মই চমুকৈ 7টা পইণ্ট লিখি দিছোঁ। এই 7টাও যদি আপোনালোকে লিখে তেনেহ'লে নিশ্চিতভাৱে নম্বৰ লাভ কৰিব। আচলতে এনেধৰণে মই কম শব্দতে সহজ ভাষাত মই বুজিব পৰাকৈ লিখি দিবলৈ চেষ্টা কৰিছোঁ। মই কৈছোঁৱেই যে এই কাকতখনৰ বহু সংখ্যক প্ৰশ্নৰ উত্তৰ ইতিমধ্যে দিয়া আছে, আপোনালোকে গৈ চাব পাৰিব। প্ৰতিটো চেপ্টাৰৰ আচলতে পৰীক্ষাত অহাৰ সম্ভাৱনা থকা বুলি ভবা লিখি দিয়া হৈছে। অন্য কাকতখনৰো ঠিক তেনেধৰণে লিখি থোৱা আছে, আপোনালোকে চাব পাৰিব। প্লে'লিষ্টত গৈ চাব আৰু আপোনালোকে সকলো ভিডিঅ' চাবৰ কাৰণে এই চেনেলৰ জইন অপশ্যনত গৈ গল্ডেন মেম্বাৰশ্বিপ লৈ চাব পাৰিব। লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।